নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰ আপোনালোকে কেনেকৈ নিৰ্বাচিত কৰিব যাতে আপোনালোকৰ বেছিকৈ লাভ হয় সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰা কেইজনীয়ে কণী বেছিকৈ দিব লাগিব কুকুৰা কেইজনীৰ কণী দিয়া ক্ষমতা বেছি হ'ব লাগিব কুকুৰা কেইজনীৰ কণী দিয়াৰ ক্ষমতা 70%তকৈ কম হ'ব নালাগিব যদি কুকুৰা কেইজনীয়ে কম কণী দিয়ে বা যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে আৰু সেই কুকুৰা কেইজনী যদি কণী উৎপাদনত ভাল নহয় তেতিয়া আপোনালোকৰ লোকসান হয় বন্ধু বান্ধৱীসকল লোকেল কুকুৰাক যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰে তেতিয়া আপোনালোকৰ লোকসান হোৱাটো নিশ্চিত কিয়নো লোকেল কুকুৰাক সাধাৰণতে মাংস উৎপাদনৰ কাৰণেহে পালন কৰা হয় আৰু লোকেল কুকুৰাই এবছৰত প্ৰায় 50ৰ পৰা 60টা পৰ্যন্তহে কণী দিয়ে আৰু যদি আপোনালোকে সিহঁতক কণী উৎপাদনৰ কাৰণে পালন কৰে তেতিয়া সিহঁতে দানা বেছিকৈ খাব কিন্তু সিহঁতে কণী বেছিকৈ নিদিব যাৰ বাবে আপোনালোকৰ লোকসান হ'ব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে সেইবোৰ কুকুৰাক আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব লাগিব যিবোৰ কুকুৰা কণী উৎপাদনত ভাল যেনে আৰআইআৰৰ সম্পূৰ্ণ নাম হৈছে ৰোড আইল্যান্ড ৰেড ইয়াৰ উপৰিও আপোনালোকে হোৱাইট লেগহৰ্ন কুকুৰাক কণী উৎপাদনৰ কাৰণে পালন কৰিব পাৰে আপোনালোকে ব্লেক এষ্ট্ৰলপ কুকুৰাকো কণী উৎপাদনৰ কাৰণে পালন কৰিব পাৰে লগতে সোণালী কুকুৰাকো আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব পাৰে এই কুকুৰাবোৰে কণী বেছিকৈ দিয়ে এই কুকুৰাবোৰে এবছৰত প্ৰায় 250টাৰ পৰা 300টা বা 320টা পৰ্যন্ত কণী দিয়ে আৰু ইহঁতৰ কণী আপোনালোকে লোকেল কুকুৰাৰ কণীৰ ৰূপত বিক্ৰী কৰিব পাৰে হোৱাইট লেগহৰ্ন কুকুৰাৰ কণী আপোনালোকে লোকেল কুকুৰাৰ কণীৰ ৰূপত বিক্ৰী কৰিব নোৱাৰে কিন্তু সোণালী ব্লেক এষ্ট্ৰলপ আৰআইআৰ এই কুকুৰাবোৰৰ কণী আপোনালোকে লোকেল কুকুৰাৰ কণীৰ ৰূপত বিক্ৰী কৰিব পাৰে আৰু ইহঁতৰ এটা কণী আপোনালোকে প্ৰায় 10 টকাৰ পৰা আৰম্ভ কৰি 12 টকালৈকে বিক্ৰী কৰিব পাৰে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে দ্বিতীয়তে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ গ্ৰোথ ভাল হ'ব লাগিব যদি সেই কুকুৰা কেইজনী সোনকালে বৃদ্ধি নহয় সিহঁতৰ গ্ৰোথ যদি ভাল নহয় তেতিয়া কিন্তু আপোনালোকৰ লোকসান হ'ব পাৰে সেই কাৰণে আপোনালোকে তেনেকুৱা কুকুৰাকহে কণী উৎপাদনৰ কাৰণে পালন কৰিব যিবোৰ কুকুৰাৰ গ্ৰোথ ভাল হয় যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে তৃতীয়তে তেনেকুৱা কুকুৰাক আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব যিবোৰ কুকুৰাৰ মাজত বেমাৰ আজাৰ কমকৈ হয় আৰু লগতে যিবোৰ কুকুৰাৰ মৃত্যুৰ সংখ্যা কম আৰু যিবোৰ কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি যদি আপোনালোকে এনেকুৱা প্ৰজাতিৰ কুকুৰাক কণী উৎপাদনৰ কাৰণে পালন কৰে যিবোৰ কুকুৰাৰ মৃত্যুৰ সংখ্যা বেছিকৈ হয় বা যিবোৰ কুকুৰাৰ বেমাৰ আজাৰ বেছিকৈ হয় যিবোৰ কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হয় তেতিয়া দৰবৰ নামত আপোনালোকে বেছিকৈ টকা খৰচ কৰিব লাগিব আৰু লগতে যদি কুকুৰাবোৰক আপোনালোকে বেছিকৈ এন্টিবায়োটিক খাবলৈ দিয়ে বা অন্যান্য দৰব আপোনালোকে বেছিকৈ খাবলৈ দিয়ে তেতিয়া সেই কুকুৰাবোৰে যিবোৰ কণী দিব সেই কণী যিখিনি লোকে খাব তেওঁলোকৰো কিন্তু অপকাৰ হ'ব পাৰে সেই কাৰণে আপোনালোকে এনেকুৱা প্ৰজাতিৰ কুকুৰা পালন কৰিব যিবোৰ প্ৰজাতিৰ কুকুৰাৰ মাজত বেমাৰ আজাৰ কমকৈ দেখিবলৈ পোৱা যায় আৰু যিবোৰ প্ৰজাতিৰ কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি হয় যদি কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি থাকে তেতিয়া সিহঁতক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 4 নম্বৰতে এনেকুৱা প্ৰজাতিৰ কুকুৰা আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব যিবোৰ প্ৰজাতিৰ কুকুৰাৰ কণীৰ আকাৰ অলপমান ডাঙৰ হয় যিবোৰ প্ৰজাতিৰ কুকুৰাৰ কণীৰ আকাৰ প্ৰায় 55 গ্ৰাম পৰ্যন্ত হয় যদি কুকুৰাৰ কণীৰ আকাৰ ভাল হয় তেতিয়া কণীখিনি বিক্ৰী কৰিবলৈ আপোনালোকৰ একো অসুবিধা নহব আৰু আপোনালোকে যদি সেই কণীখিনি বিক্ৰী নকৰে সেই কণীখিনি যদি ইনকুবেটৰ মেচিনত ভৰাই তেতিয়া তাৰ পৰা যিখিনি পোৱালি ওলাব সেই পোৱালিখিনিও ভাল হ'ব সেই পোৱালিখিনি সুস্থ থাকিব সেই পোৱালিখিনিৰ মাজত বেমাৰ আজাৰো কমকৈ দেখিবলৈ পোৱা যাব লগতে সিহঁতৰ গ্ৰোথো ভাল হ'ব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 5 নম্বৰতে আপোনালোকে এনেকুৱা প্ৰজাতিৰ কুকুৰাক কণী উৎপাদনৰ কাৰণে পালন কৰিব লাগিব যিবোৰ প্ৰজাতিৰ কুকুৰাই উমনি নলয় যদি আপোনালোকে লোকেল কুকুৰাক কণী উৎপাদনৰ কাৰণে পালন কৰে তেতিয়া আপোনালোকৰ বহুখিনি সময় নষ্ট হৈ যায় যাৰ বাবে আপোনালোকৰ লোকসান হয় সেই কাৰণে আপোনালোকে এনেকুৱা প্ৰজাতিৰ কুকুৰাক কণী উৎপাদনৰ কাৰণে পালন কৰিব
যিবোৰ কুকুৰাই কেৱল কণীহে পাৰে উমনি কেতিয়াও নলয় যেনে RIR হোৱাইট লেগহৰ্ণ লগতে BV380 ব্লেক এষ্ট্ৰলপ সোণালী ক্ৰয়লাৰ ডাবল FG এইবোৰ কুকুৰাই কেৱল কণীহে পাৰে ইহঁতে কেতিয়াও উমনি নিবিচাৰে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 6 নম্বৰতে এনেকুৱা প্ৰজাতিৰ কুকুৰাক আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব লাগিব যিবোৰ প্ৰজাতিৰ কুকুৰাৰ কণীৰ পৰা পোৱালি বেছিকৈ ওলায় বা যিবোৰ প্ৰজাতিৰ কুকুৰাৰ কণী ইনকুবেটৰ মেচিনত ভৰালে বেছিকৈ বেয়া নহয় তাৰ পৰা বেছিকৈ পোৱালি ওলায় যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 7 নম্বৰতে এনেকুৱা প্ৰজাতিৰ কুকুৰাক আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব লাগিব যিবোৰ প্ৰজাতিৰ কুকুৰাই কমকৈ দানা খায় বেছিকৈ কণী দিয়ে যদি কুকুৰাই কমকৈ দানা খায় আৰু সিহঁতে বেছিকৈ কণী দিয়ে তেতিয়া আপোনালোকৰ লাভ হয় কিছুমান এনে কুকুৰাও থাকে যিবোৰ কুকুৰাই বেছিকৈ দানা খায় কিন্তু সিহঁতে যিমানখিনি দানা খায় সেই অনুপাতে কণী নিদিয়ে যাৰ বাবে লোকসান হয় আৰু সেই কাৰণে আপোনালোকে এনেকুৱা প্ৰজাতিৰ কুকুৰা কণী উৎপাদনৰ কাৰণে পালন কৰিব যিবোৰ প্ৰজাতিৰ কুকুৰাই কমকৈ দানা খায় বেছিকৈ কণী দিয়ে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 8 নম্বৰতে এনেকুৱা প্ৰজাতিৰ কুকুৰাক আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰিব লাগিব যিবোৰ প্ৰজাতিৰ কুকুৰাৰ কণী বিক্ৰী কৰিবলৈ একো অসুবিধা নহয় বা যিবোৰ প্ৰজাতিৰ কুকুৰাৰ কণীৰ চাহিদা বেছি যদি আপোনালোকে এনেকুৱা প্ৰজাতিৰ কুকুৰাক কণী উৎপাদনৰ কাৰণে পালন কৰে যিবোৰ কুকুৰাৰ কণীৰ চাহিদা বেছি নহয় যিবোৰ কুকুৰাৰ কণী বিক্ৰী কৰিবলৈ অসুবিধা হয় তেতিয়া কিন্তু আপোনালোকৰ লোকসান হ'ব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে কণী পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰাৰ আগতে আপোনালোকে এই কথাখিনি জানি ল'ব কণী পৰা কুকুৰাক কেনেকৈ চিনাক্ত কৰিব লাগে এই কথাখিনি যদি আপোনালোকে জানি লয় তেতিয়া লোকসান হোৱাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ